নমস্কাৰ, মই পবিত্ৰ মেছ। মূল্যবৃদ্ধি কেৱল অখিল গগৈৰ বাবেহে হৈছে নেকি? অখিল গগৈয়ে যে কিবা এটা সামাজিক মাধ্যমত পোষ্ট কৰিব লাগিব বা প্ৰতিবাদ কৰিব লাগিব তেনেকুৱা কোনোবা কথা আছে নেকি? আমাৰ অসমততো গণি হিচাপ কৰি উলিয়াব নোৱাৰা সংগঠনৰ নেতা নেতৃত্ব আছে, হিচাপ কৰিব নোৱাৰা সংগঠন আছে। কেইটামান সংগঠনৰ বাহিৰে বাকীসকলে মৌনব্ৰত পালন কৰাৰ অৰ্থটো কি? নে চৰকাৰী ঘৰৰ সৈতে তেখেতলোকৰ বুজা পৰা বা মিত্ৰিয়ালি অকণমান অমিল হ'ব, মতৰ অকণমান অমিল হ'ব বুলিয়ে তেখেতলোকে মৌনব্ৰত পালন কৰিছে নেকি? আমি বহুত ডাঙৰ ডাঙৰ জাতীয়তাবাদী নেতা, দল সংগঠনৰ নেতা নেতৃত্বক বহুখিনি সময়ত সংবাদ মাধ্যমৰ আগত বিভিন্ন ধৰণে ডিঙিৰ শিৰ ফুলাই ফুলাই কথা কৈ থকা আমি দেখিবলৈ পাওঁ। মিয়া মুছলমানৰ কথা আহিলে ডিঙিৰ শিৰ ফুলাই ফুলাই বহুজনে কথা কোৱা আমি দেখিবলৈ পাওঁ। কিন্তু বৰ্তমান সময়খিনিত যি মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক, নিত্য প্ৰয়োজনীয় সামগ্ৰীক লৈ বৰ্তমান সময়ত হতাশগ্ৰস্ত হৈছে সাধাৰণ ৰাইজ। সেই ৰাইজৰ দুৰ্দশাগ্ৰস্ত সময়খিনিত এইসকল নেতা নেতৃত্ব বৰ্তমান সময়ত ক'ত গ'ল? বহুত তেখেতলোকক লগাৰ পাছত দেখিবলৈ পাইছোঁ বোলে 22 তাৰিখে বোলে কিবা এটা কাৰ্যসূচী লৈছে আছুৰ ফালৰ পৰা। আমি গত সময়খিনিত দেখিছোঁ যে মূল্যবৃদ্ধিয়ে যি জুৰুলা কৰা জনসাধাৰণ, জনতাৰ কাষত কি কোনো নাই নি? জনতাৰ হৈ এইসকল নেতা নেতৃত্বই যিহেতু বহুখিনি সময়ত জনতাৰ লগত আছোঁ, ৰাইজৰ হৈ আমি মাত মাতিছোঁ, আমি নিৰপেক্ষ, আমি ৰাইজৰ পক্ষত আছোঁ বা বিভিন্ন ধৰণে বিভিন্ন শ্লোগানেৰে বিভিন্ন কথা বাৰ্তাবোৰ কোৱা দেখোঁ। কিন্তু বহুদিনৰ পৰা এখেতলোক কুলিজনীও সময়ত আহে, কিন্তু এখেতলোক সময়ত নাহে। এখেতলোক কেতিয়া সময়ত আহিব গম পায় না? মিয়া মুছলিমৰ কথাবোৰ যেতিয়া আহিব তেতিয়া একাংশ দল সংগঠনৰ নেতা নেতৃত্ব মন্তব্য বাইট দিবলৈ মিডিয়াৰ আগত ডিঙিৰ শিৰ ফুলাবলৈ ওলাই আহে। কিন্তু বৰ্তমান সময়খিনিত কিয় ওলাই অহা নাই? আমি মূল্যবৃদ্ধিৰ বিৰোধ কৰা মানে চৰকাৰখনক তেনেকুৱা বিৰোধ কৰা নহয়। চৰকাৰখনৰ যিটো যোগান বিভাগ বুলি আছে, সেই চৰকাৰখনৰ সেই বিভাগটোৱে নিজৰ দায়িত্ব যে সুচাৰুৰূপে পালন কৰিব পৰা নাই, সেই গোটেই বস্তু বাহনিখিনি যে ক'ৰবাত নহয় ক'ৰবাত কিবা কেউন লাগি আছে, গণ্ডগোল আছে, যেতিয়ালৈকে আপুনি হেঁচা প্ৰয়োগ নকৰিব তেতিয়া সেইজনে তেনেকৈ বিন্দাছকৈ ঘূৰি ফুৰিব, নিজৰ এই যি চৰকাৰী দৰমহা পাব, যিখিনি সুবিধা পাব সেইখিনি লৈ বহি থাকিব। এতিয়া মই আপোনালোকক সুধিলোঁ, যদিহে আপোনাৰ ল'ৰাটো পঢ়িবলৈ আপুনি 10 ক্লাছ 10 ষ্টেণ্ডাৰ্ডত পঢ়ি আছে, তেখেতৰ মেট্ৰিক পৰীক্ষা পালেহি, কিন্তু যেতিয়ালৈকে আপুনি সি পঢ়ি আছে বুলি এৰি দিব তেতিয়ালৈকে সি হয়তো ইমানখিনি গুৰুত্ব নিদিব। যেতিয়াই তাক আপুনি হেঁচা প্ৰয়োগ কৰিব, 7টা বজাত উঠিব লাগিব, 8টা বজাত উঠিব লাগিব, 9টা বজাত টিউশ্যন যাব লাগিব, 10টা বজাত স্কুল যাব লাগিব, আপুনি প্ৰেছাৰ দিলে, প্ৰেছাৰ দিয়াৰ লগে লগে সেই ল'ৰাটোৱে কামখিনি সুচাৰুৰূপে কৰিবলৈ আৰম্ভ কৰিলে। ঠিক সেইদৰে এই আমাৰ যি ৰাজ্য চৰকাৰৰ যিবোৰ ডিপাৰ্টমেণ্ট থাকে, সেয়া বা স্বাস্থ্য বিভাগেই হওক, শিক্ষা বিভাগেই হওক, যোগান বিভাগেই হওক, ইৰিগেশ্যন বিভাগেই হওক, যি বিভাগেই নহওক লাগিলে, দপ্তৰ যিয়ে নহওক, প্ৰতিটো বিভাগতে যদি আপুনি কেউন দেখিছে, কিবা সমস্যাৰ সন্মুখীন দেখিছে, গোটেই কিবা কেছটো গণ্ডগোল দেখিছে, তেতিয়াহ'লে প্ৰতিবাদ কৰিব লাগিব। প্ৰতিবাদ নকৰিলে একো বস্তু আপুনি নাপায়। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমাৰ এই হিচাপ কৰি উলিয়াব নোৱাৰা সংগঠনৰ একাংশ নেতা নেতৃত্ব বৰ্তমান সময়ত হেৰাল। যদি ক'ৰবাত কোনোবাই দেখে তেখেতলোকক ক'ব, আপোনালোক বগা চাৰ্ট ক'লা পেণ্ট পিন্ধি কেতিয়াকৈ ওলাই আহিব মন্তব্য কৰিবৰ বাবে? মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপোনালোকে কেতিয়া প্ৰতিবাদ কৰিব? কেতিয়া আপোনালোকে নিজৰ এটা মন্তব্য আগবঢ়াব? তেখেতলোকক সুধিব। সভাই সমিতিয়ে বহাগ বিহুত আপোনালোকে মঞ্চত কেৱল ভাষণ দিবলৈ নেতা নেতৃত্ব হোৱাৰ প্ৰয়োজন নাই। আৰু এটা কথা ক'লোঁ, জাতীয়তাবাদ বা নেতা হ'বৰ বাবে, ৰাইজক সহায় কৰিবৰ বাবে, জনতাৰ সেৱা কৰিবৰ বাবে, ৰাষ্ট্ৰৰ কাম কৰিবৰ বাবে কোনোবা যে ৰাজনৈতিক দলৰ বেনাৰত এখন পতাকাৰ তলত আহিব লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নাই। আমি কিন্তু বহুখিনি সময়ত দেখোঁ এই আঞ্চলিকতাবাদৰ কথাই ক'লোঁ লাগিলে, জাতীয়তাবাদৰ যিখিনি নেতা নেতৃত্ব আছে সেইখিনি কিন্তু বহুখিনি সময়ত নোলায়, কিবা লুকাই যায়। ক'ত ধূমকেতুৰ দৰে কেতিয়াবা ওলাব, দুদিনমানৰ পিছত ধূমকেতুৰ দৰে ওলাব, বিষয়বস্তুবোৰ তেনেকুৱা হ'ব লাগিব। কিন্তু মূল্যবৃদ্ধিৰ কথাবোৰ যে অকণমান চৰকাৰৰ ঘৰৰ লগত জড়িত, বৰ্তমান সময়ত কিন্তু তেখেতলোকে মৌনব্ৰত পালন কৰিছে। মই আগতো কৈছোঁ, এতিয়াও কৈছোঁ, জনতাৰ সমস্যাৰ লগত জড়িত কথাবোৰত যেতিয়া মৌন হৈ থাকিব, এইসকলক আপোনালোকে ভালদৰে দৃষ্টি ৰাখক। এইসকলে কিন্তু আপোনালোকৰ গাঁৱে ভূঞে গৈ কিবা দল সংগঠনৰ প্ৰচাৰ প্ৰসাৰ কৰিবৰ বাবে, বিস্তাৰ কৰিবৰ বাবে অহৰ্নিশে গৈ থাকিব। কিন্তু এইসকলক শিক্ষা দিয়াটো আপোনালোকক অত্যন্ত প্ৰয়োজন। যদি নেতা হ'বলৈ আহিছে, নেতৃত্বৰ গুণ থাকিব লাগিব। নেতৃত্বৰ যদি গুণখিনি জনতাৰ বিপদৰ সময়ত আপুনি পলায়ন কৰে, জনতাই যি সময়ত আপোনালোকক বিচাৰে সেইখিনি সময়ত যদি নাপায়, প্ৰয়োজনত নোপোৱা বস্তুটোৰ একো মূল্য নাই। মৃত্যু হোৱাৰ পাছত যদি আপুনি খাদ্য যোগান ধৰে কিবা জানো লাভ আছে? গতিকে এই বস্তুখিনিৰ ওপৰত মাত নমতা নেতাসকলক এতিয়া বিচাৰি বৰ্তমান ৰাইজে হাবাথুৰি খোৱা দেখিবলৈ পোৱা গৈছে। সেইসকলক যদি ক'ৰবাত কোনোবাই দেখা পায় বা বিচাৰি পায়, এবাৰ মাত এষাৰ লগাব বুলি আমি আশা কৰিছোঁ। কেতিয়ানো তেখেতলোকে চিঞৰটো মাৰে সেই কথাটো সুধিব বুলি আশা কৰিছোঁ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপুনি মই অখিল গগৈ এই কেইজনমান গতানুগতিক মানুহে যে বিৰোধ কৰি থাকিব লাগে বা প্ৰতিবাদ কৰিব লাগে, সেই যে আমাৰ অসমখনত হিচাপ কৰিব নোৱাৰা দল সংগঠনবোৰ আছে, তাৰ নেতা নেতৃত্ব ক'ত গ'ল? সেই নেতা নেতৃত্বসকল বৰ্তমান সময়ত ক'ত গ'ল? কোলা পেণ্ট, কোলা জোতা, বগা চাৰ্ট, নেভি ব্লু যি কোট পিন্ধি তেখেতলোকে কেৱল সভাই সমিতিয়ে ক'ৰবাত সাংবাদিকৰ বুম এটা দেখিলে যে চিঞৰ বাখৰ কৰি ঘূৰি ফুৰে, একাংশ নেতা নেতৃত্ব বৰ্তমান সময়ত ক'ত লুকা? কেইটামান দল বাচক বনীয়া কেইটামান সংগঠনৰ বাহিৰে বৰ্তমান সময়ততো তেখেতলোকৰ মাত নোলোৱা হৈ গ'ল। তেখেতলোক বুবা বা মৌনব্ৰত পালন কৰাৰ অৰ্থটো কি? তেখেতলোকে কেৱল চৰকাৰৰ ঘৰৰ লগত মিলা মিছাটো কমি যাব বুলি বা তেখেতলোকক কোনোবা পক্ষৰ লগত বেয়া পোৱা পুই হ'ব বুলি এই মৌনব্ৰত পালন কৰিছে নেকি? সেইসকলেও মনত ৰখাটো উচিত। ৰাইজে প্ৰতিটো ক্ষণত প্ৰতিটো পলত আপোনালোকৰ ওপৰত চকু ৰাখিছে, সেইটো কথা মনত ৰাখিব। আপুনি একপক্ষীয়ভাৱে কাৰোবাক যদি পূজা অৰ্চনা কৰি আছে, আওপকীয়াকৈ আপুনি যদি পূজা অৰ্চনা কৰি কাৰোবাক সন্তুষ্ট কৰাত ব্যস্ত আছে, ৰাইজক পিঠি দি, তেতিয়াহ'লে ৰাইজে আপোনালোকক কিন্তু শিক্ষাটো ভালকৈ দিব। কাৰণ বৰ্তমান সময়ত যি সংগঠনৰ ওপৰত বিশ্বাস নাই এই কথাবোৰ যে ক'বলৈ আৰম্ভ কৰিছে, কথাবোৰ এইবোৰে। জনতাৰ যি সময়ত বিপদ হয়, ৰাইজৰ যেতিয়া এইটো সৰ্বসাধাৰণ সকলোৰে সমস্যা হয়, সমস্যাৰ সময়ত যেতিয়া আমি তেখেতলোকক বিচাৰি নাপাওঁ, এষাৰ মন্তব্যৰ বাবে চৰকাৰৰ ঘৰক হেঁচা প্ৰয়োগ কৰিবৰ বাবে যেতিয়া আমি তেখেতলোকক বিচাৰি নাপাওঁ, প্ৰয়োজনত বিচাৰি নাপাওঁ, বেমাৰ ভাল হোৱাৰ পিছত পিল খাই কিবা লাভ আছে নেকি? মানুহজন মৃত্যু হোৱাৰ পিছত খাদ্য যোগান ধৰি কিবা লাভ আছে নেকি? এইসকল এনেকুৱা মানুহজন মৰিব তেতিয়া টেবলেট যোগান ধৰা মানুহ। একাংশ এই সংগঠনৰ নেতা নেতৃত্বক কৈছোঁ, মানুহজন মৰিব তাৰ পাছত তেখেতলোকে পিল দিব, মানুহজনে খাবলৈ নাপায় হাহাকাৰ কৰি মৰিব, তাৰ পাছত এইসকলে ভাত দিব। এনেকুৱা দল সংগঠনৰ নেতা নেতৃত্বৰ কিবা প্ৰয়োজন আছে নেকি? যদি নেতৃত্ব ল'বলৈ আহিছে, কোলা পেণ্ট, বগা চাৰ্ট, কোলা জোতা আৰু কোট পিন্ধিলেই নেতৃত্ব নোলায়। নেতৃত্ব যদি আপুনি ল'বলৈ আহিছে নহয়, ৰাইজৰ বিপদৰ সময়ত আপুনি থাকিব লাগিব। নেতৃত্বৰ যিকেইটা গুণ, সেই গুণ আপোনাৰ ওচৰত থাকিব লাগিব। যেতিয়াই বিপদ দেখে তেতিয়াই যদি আপুনি পলায়ন কৰে, সেয়া নেতা নেতৃত্বৰ গুণ বুলি নকয়। গতিকে বৰ্তমান সময়ত আমাৰ অসমৰ এই হিচাপ কৰিব নোৱাৰা এই দল সংগঠনবোৰ কেৱল মিয়া মুছলমানৰ কথা ক'লেহে ওলাই আহে নেকি? বাকীবোৰ কি সমস্যা নহয় নেকি? অসমৰ কি বৰ্তমান সমস্যা নাইকিয়াই হৈ গ'ল নেকি? বৰ্তমান কেইবাদিনো হ'ল বা কেইবা মাহো হ'ল তেখেতলোকৰ মাত নুশুনাই হ'লোঁ, নেদেখাই হ'লোঁ, সামাজিক নিজৰ প্ৰফাইলতো নেদেখা হ'লোঁ কেইজনমানক। বৰ্তমান সময়ত ৰাইজে কান্দিছে, বহুতৰ হয়তো ঘৰত জুই জ্বলা নাই, বহুতৰ সন্তানক বিদ্যালয়লৈ পঠাব পৰা নাই, বহুতে এডমিশ্যনটো কেনেকৈ ল'ম তাক চিন্তা কৰি আছে। গেছৰ চিলিণ্ডাৰৰ দাম, বিদ্যুতৰ মূল্য বৃদ্ধি, নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, এই গোটেই ইন্ধনজাত, মই বাকীটো পেট্ৰল ডিজেলৰ কথা বাদেই দিলোঁ, গাড়ী নাই নচলাই খোজকাঢ়ি যাব আমাৰ সৰ্বসাধাৰণ মানুহ, কিন্তু ইমান দামী লাক্সাৰিয়াছ লাইফ নাই নহয়। সেইখিনি মানুহ ইমান কথা চিন্তা নকৰে, কিন্তু খাবতো লাগিব। এই খোৱা বোৱা কথাটো ক'বলৈকে মানুহকেইটাতো অলপ ওলাই মেলি থাকিব লাগে। দীপৰ বিলত দেখোন অৱস্থাই কিবা বেৰিকেড কৰিডৰ বনোৱাৰ নামত দীপৰ বিলখন একেবাৰে চেচেই হ'ল। তাৰ ওপৰতো মাত মাতা এজনো নেতা, যি কথাই নহওক ৰাইজকতো এবাৰ জনাব লাগিছিলে যে বস্তুটো কি হৈ আছিলে দীপৰ বিলত। নাই, সেইখিনি কথাও আমি নেদেখিলোঁ। বৰ্তমান প্ৰেক্ষাপটত ক'লোঁ আপোনালোকক, কিন্তু মনত ৰাখিছে আপোনালোকে চলচাই কঠীয়া পৰা এই নেতা নেতৃত্বক কোন সময়ত ৰাইজে এসেকা দিব ভালকৈ, সেই কথাটো মনত ৰাখিলে ভাল। নিৰ্বাচনৰ সময়ত ইমানটা জাতীয় সংগঠনৰ, ইমানটা দল সংগঠনে আমুকটো ৰাজনৈতিক দলক সমৰ্থন জনালে বুলি বাতৰি পাইছিলোঁ। সেই দল সংগঠনকেইটা ক'ত গ'ল এতিয়া মূল্যবৃদ্ধিৰ সময়ত? বাচক বনীয়া কেইটামান দল সংগঠনৰ বাহিৰে কোনেও কিন্তু মন্তব্য দিয়া নাই। মই লিষ্টখন উলিয়াই মই ক'ম কোনকেইটা দল সংগঠনে প্ৰতিবাদ কৰিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে, সেয়া আপোনালোকৰ আগত আমি দেখুৱাম। আৰু কোনসকলে মৌনব্ৰত পালন কৰিছে, কিয় মৌনব্ৰত পালন কৰিছে, সেইখিনি কথাও আমি আপোনালোকক ক'ম। প্ৰথম কথা, আজিৰ দিনটোত 125জন বিধায়কে অসম বিধানসভাত শপত গ্ৰহণ কৰিছে। সকলোকে প্ৰথমতে আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁৱে, কিন্তু এইখিনি সময়ত ক'ব বিচাৰিছোঁ 125জন বিধায়ক, প্ৰথম কথা আপোনালোক পাব্লিক ছাৰ্ভেণ্ট হয়, ৰজা নহয়, সেই কথাটো মনত ৰখাটো ভাল। দ্বিতীয়তে, আপোনালোকে ৰাইজৰ কাম কৰিবৰ বাবে, ৰাইজৰ সমস্যাৰাজিবোৰ সমাধান কৰিবৰ বাবে অসম বিধানসভাৰ পবিত্ৰ মজিয়ালৈ গৈছে। কোনো ধৰণৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ যোৱা নাই, আপোনালোক ধৰ্ম প্ৰচাৰক নহয়, সেই কথাটো মনত ৰখাটো ভাল। তৃতীয়তে, আপোনালোকে যিবোৰ দৰমহাৰ পৰা আদি কৰি আপোনালোকে গাড়ীৰ খৰচা, তেল খৰচা, ৰুম ভাড়া, আপোনালোকৰ মেডিকেল খৰচা, আপোনালোকৰ দৰমহা, এই গোটেইখিনি
জনসাধাৰণৰ টেক্স পেয়াৰ জনসাধাৰণৰ পৰা যোৱা টকাৰ দ্বাৰা আপোনালোকক প্ৰণালীবদ্ধভাৱে বিতৰণ কৰে দৰমহা পায় আপোনালোকে বাকীখিনি সা সুবিধা পায় গতিকে আপোনালোক পাব্লিক সাৰ্ভেন্ট হয় পাব্লিকৰ দ্বাৰা নিৰ্বাচিত এজন জননেতা হয় গতিকে সেই জননেতাৰ দৰে বা জনপ্ৰতিনিধি হিচাপে থাকিব সেৱক হিচাপে থাকিব বেছি কপত গংগাটোপ হৈ গুণ্ডাৰ দৰে ব্যৱহাৰবোৰ কৰিবলৈ নাযাব এই 5টা বছৰ যাতে আমি আপোনালোকৰ পৰা তেনেকুৱা ধৰণৰ চৰিত্ৰবোৰ দেখিবলৈ নাপাওঁ তাকে আমি পোনপ্ৰথমতে কামনা কৰিছোঁ এতিয়া আহোঁ মূল কথাটো আপোনালোকে পবিত্ৰ সদনখনলৈ কিয় গৈছে আমি যেনেকৈ বিদ্যালয়লৈ কিয় যাওঁ পঢ়িবলৈ যাওঁ জ্ঞান অৰ্জন কৰিবলৈ যাওঁ ঠিক সেইদৰে পবিত্ৰ সদনখনলৈ আপোনালোকেও যোৱাৰ এটা লক্ষ্য আৰু উদ্দেশ্য আছে লাখ লাখ জনতায়ো আপোনালোকক নিৰ্বাচন কৰাৰ এটা কাৰণ আছে হয়তো তেখেতলোক সমস্যাৰে জৰ্জৰিত আৰু গণতান্ত্ৰিক সৰ্ববৃহৎ এখন গণতান্ত্ৰিক দেশত এই গণতন্ত্ৰত এই নিৰ্বাচন অত্যন্ত প্ৰয়োজন যাৰ বাবে ৰাজনৈতিক ভাৱধাৰাৰ লগতে ৰাজনৈতিক বাতাবৰণৰ লগতে সমগ্ৰ এই যেটো সিস্টেমত চলি আছে সেই সিস্টেমটো যাতে সুস্থিৰ হৈ থাকে আমি বহুখিনি সময়ত দেখিছোঁ যে সিস্টেমৰ হিতে বিপৰীতে গৈ তেখেতলোক বিধায়ক মন্ত্ৰী হোৱাৰ পাছতে সকলোবোৰ কথা পাহৰি যায় আপোনালোকৰ কথাই কৈ আছোঁ 125 জনৰ কথা কৈ আছোঁ যাতে এইবাৰ আমি সেই কথাটো দেখিবলৈ নাপাওঁ কাৰণ জনসাধাৰণে আপোনালোকৰ মুখলৈ সমষ্টিবাসী আপোনালোকৰ মুখলৈ চাই চাই ৰখি আছে আজি শপত গ্ৰহণৰ দিনটোত পুনৰ এবাৰ আপোনালোকক মনত পেলাই দিওঁ বুলিয়ে আমি এইদৰে আহিলোঁ আৰু এটা কথা এজন নেতা হ'বলৈ অহাৰ আগতে বহুখিনি গুণেৰে সমৃদ্ধ হ'ব লাগিব কিন্তু বহুজন নেতাৰ এই জনপ্ৰতিনিধি হোৱাই নাই প্ৰতিনিধি কেনেকৈ হ'ব গতিকে জনতাৰ প্ৰতিনিধি হ'বলৈ হ'লে বহু গুণ সম্পন্ন হ'ব লাগিব সেইসকল ব্যক্তিয়ে সেইবোৰ গুণৰ পৰা বহু যোজন দূৰত আৰু তাৰ পাছত তেখেতলোকে মানুহক এই নিৰ্বাচনত জয়যুক্ত হোৱাৰ পিছতে বৰ বেলেগ ধৰণৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে যিসকলৰ চৰণে পৰি গৰি তেখেতলোকে দুদিনমানৰ পূৰ্বলৈকে দাদা বৰ্তা ভাইটি বৰমা মাতি পৰি আছিলে সেইসকলক একদম মানে নিকৃষ্টভাৱে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে গতিকে আজিৰ দিনটোত সেইবোৰ কথা নাপাতিব দ্বিতীয়তে আপোনালোকে হিন্দু মুছলমান কৰি মূল বিষয়বস্তুবোৰৰ পৰা সাধাৰণ জনতাক ডাইভাৰ্ট কৰিব নিবিচাৰিব আপোনালোকে যিটো বিষয়বস্তু উপস্থাপন কৰিব লাগে যিটো বিষয়বস্তু উপস্থাপন কৰিলে জনসাধাৰণৰ সুৰক্ষা হয় সেই বস্তুটোৰ আপুনি গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ আপোনালোকে গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ কাৰণ জনসাধাৰণে আপোনালোকক সেইটো কাৰণে জনপ্ৰতিনিধি পাতিছে যাতে জনতা সুৰক্ষিত হ'ব পাৰে জনতাই গোটেই বিচৰা বস্তুখিনি যাতে জনতাৰ দৰে হয় তেনেবোৰ কামৰ বাবে আপোনালোকক নিৰ্বাচিত কৰিছে কোনো ধৰণৰ আপোনালোকৰ পৰা কোন মাইকী ক'ত গ'ল কোন মাইকী ক'ত নগ'ল এই কথাবোৰ জানিবৰ বাবে জনসাধাৰণে আপোনালোকক নিৰ্বাচন কৰা নাই কোন মাইকীয়ে ক্ষীৰত সেন্দুৰ লয় কোন মাইকীয়ে নলয় এইখিনি কথা জানিবলৈ আপোনালোকক তাত মানে নিৰ্বাচিত কৰি পঠোৱা নাই মাছৰ বজাৰ বা গৰু ছাগলী বজাৰৰ দৰে আপোনালোকে পবিত্ৰ সদনখনৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব সেই পবিত্ৰ সদনখন আপোনালোকে বিজতুৰীয়া নকৰিব কাৰণ যিখন সদনৰ পৰাই অসমৰ ৰূপৰেখাৰ সৃষ্টি হয় যিখন অসমৰ পৰাই সমগ্ৰ অসমৰ লগতে ভৱিষ্যত জীৱন সুৰক্ষিত হ'ব পৰা গোটেই বিষয়বস্তুবোৰ তাৰ পৰাই আৰম্ভ হয় সেইখন ঠাই অন্তত কেনেকৈ ৰাখিব লাগে সেইখিনি কথাও আপোনালোকে গুৰুত্ব দিব বুলি আজিৰ দিনটোত আমি আশা কৰিছোঁ যিবোৰ সমস্যাৰাজি আছে সমস্যাৰাজিসমূহৰ ওপৰত বিষয়বস্তুৰ ওপৰত আপোনালোকে কথা পাতিব এনেই অযথা কথা পাতি আপোনালোকে সময়বোৰ নষ্ট নকৰিব আপোনালোকে বিধানসভাত যিমানখিনি সময় পায় সেই সময়খিনি আপোনালোকে অটুট ৰাখিব বুলি আমি আশা কৰিছোঁ লাখ লাখ জনতাই আপোনালোকলৈ চাই আছে সমগ্ৰ অসমবাসীয়ে আপোনালোকৰ ওপৰত দৃষ্টি ৰাখিছে যদি ভাল হয় আপোনালোকে বঁটা পাব যদি আপোনালোকে হিতে বিপৰীত কৰিছে তেতিয়াহ'লে সমালোচনা আৰু গতা খাবলৈ সাজু হৈ থাকিব কাৰণ আপুনি জনপ্ৰতিনিধি হৈছে আপুনি কথা শুনিবই লাগিব কাৰণ আপুনি জনপ্ৰতিনিধি হোৱাৰ আগত তেখেতলোকৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হৈছে মই আপোনালোকৰ উত্তৰ দিবলৈ সাজু আছোঁ কথাবোৰ মনত ৰাখিলে ভাল আজি শপত গ্ৰহণৰ দিনটোত কৈ থলোঁ যাতে আমি 5টা বছৰত আপোনালোকক এনেকুৱা ব্যৱহাৰবোৰ নেদেখোঁ ধন্যবাদ